গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি এপ্ৰিল মাহৰ ২৩ তাৰিখ আৰু বহাগ মাহৰ ৯ তাৰিখ শুক্ৰবাৰ। আজিৰ দিনটো ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। তিথি শুক্লা একাদশী তিথি, নক্ষত্ৰ পূৰ্ব ফাল্গুনী নক্ষত্ৰ, যোগ বৃদ্ধি যোগকৰণ বনিষ্কৰণ। জন্মৰাশি সিংহ ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 4:55 আৰু সূৰ্য অস্ত হ'ব 5:45। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলে আজিৰ দিনটোৰ বিশেষ সাৱধানে চলা ফুৰা কৰাটো উচিত। ভ্ৰমণ আজি আপোনালোকে নকৰাটোৱেই মংগল বুলি ক'ব পৰা যায়। বিদ্যাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা আজিৰ দিনটোৰ দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা দিশতো আপোনাৰ কৰণীয় দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰাটো উচিত। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি হোৱা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ শুভ হ'ব। ধৰ্মীয় অনুষ্ঠানতো আজি আপোনালোকৰ দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমত গতানুগতিক হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকে অলপ সংযম হৈ চলা ফিৰা কৰাটো উচিত। তাৰপিছতে কম বন্ধু বান্ধৱীসকল নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনাও আজি আপোনালোকৰ সুন্দৰভাৱে সিদ্ধি হ'ব। নতুনকৈ যান বাহন মাটি বাৰী বা যিকোনো সা সম্পত্তি ক্ৰয় কৰিবলৈ হ'লে আজি আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। পাবলগীয়া ধন আদায় কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে বঞ্চিত হ'বলগীয়া হ'ব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃ স্বাস্থ্যৰ আগতকৈ যথেষ্ট পৰিমাণে উন্নত সাধন দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব যদিও লেনদেনৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। নতুনকৈ আজি আপোনালোকে যদি কিবা কামত নিয়োজিত হয় তেনেহ'লে অলপ মনোযোগ দিয়াটো উচিত বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বন্ধু ব্যক্তিৰ পৰা আশাপূৰ্ণ ফল দেখি আজি আপোনালোক কৃতজ্ঞ হ'ব। ব্যয়িক কামত মন দিব লগা হোৱাৰ কাৰণে মূল কামৰ পৰা কিছু আঁতৰি যোৱা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকক। দাম্পত্য জীৱনত আজি আপোনালোকৰ মত বিৰোধ দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতেও সৰু সুৰা কথাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ কাৰণে আজি আপোনালোকৰ অযথা অৰ্থব্যয় যাতে নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকে সংগ সুখ লাভ কৰিব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজিৰ দিনটো আপোনালোকে আনন্দময় হিচাপে পাৰ কৰিব দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো গতানুগতিক হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আজি আপোনালোকে জড়িত হ'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস পাব পাৰে। পিতৃ মাতৃ স্বাস্থ্যৰ আগতকৈ যথেষ্ট পৰিমাণে উন্নত ফল দেখিবলৈ পোৱা যাব। আনক সহায় কৰিবলৈ গৈ আজি আপোনালোকে সামাজিক ক্ষেত্ৰত সন্মান লাভ কৰিব পৰা যোগ দেখিবলৈ পোৱা যায়। ৰাজহুৱা কামৰ বাবে কিছু দায়িত্ব আহি আজি আপোনালোকৰ ওপৰত পৰিব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব বা
ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথাও আলোচনা কৰি আজি আপোনালোকে চাব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত মধ্যম ফল দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলে আজি কিছু ব্যস্ততাৰ মাজত সোমাই পৰিব লগা হ'ব পাৰে। বিদ্যাত মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ কাৰণে আজিৰ দিনটো শুভ বুলি ক'ব পৰা যায়। দাম্পত্য জীৱনতো সুখ শান্তিৰ মাজেৰে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ শুভ দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ দিনটো সামান্য চিন্তা হৈ পৰিব পাৰে। প্ৰেমত আজি আপোনালোকৰ দিনটো শুভ হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰাৰ ক্ষেত্ৰত কিন্তু আজি আপোনালোকে অলপ সাৱধানতা নিশ্চয় অৱলম্বন কৰাটো দৰকাৰ। ওচৰ চুবুৰীয়াৰ লগতো দিনটো মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ কিছু সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে কথা বতৰা কওঁতে আজি অলপ সংযম ৰাখি কথা বতৰা পতাটো উচিত বুলি ক'ব পৰা যায়। শৰীৰৰ প্ৰতিও পাৰিলে অকণমান চকু ৰাখিবলৈ আজি আপোনালোকে চেষ্টা কৰক। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হোৱাৰ ক্ষেত্ৰত বাধা সৃষ্টি হ'ব পাৰে। নতুনকৈ ঘৰত যান বাহন বা যিকোনো মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলে আজি আপোনালোকে কৰিব পাৰিব। চাকৰিয়ালসকলে কিছু ব্যস্ততাৰ মাজত আজি সোমাই পৰিবলগীয়া হ'ব পাৰে। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি হ'ব পাৰে যদিও কোনো শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিব নোৱাৰিব। তাৰ লগতে কম বন্ধু বান্ধৱীসকল বিয়া বাৰুৰ ক্ষেত্ৰতো আজি আপোনালোকে আগভাগ লৈ সুন্দৰভাৱে চাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত পাৰে যদি আজি আপোনালোকে অকণমান চকু ৰখাটো উচিত বুলি ক'ব পৰা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো সামাজিক ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলে পৰাপক্ষত স্পৰ্শকাতৰ কথা এৰাই চলিবলৈ চেষ্টা কৰক। কাৰোবাৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কত লিপ্ত নহয় তাৰ প্ৰতিও বিশেষকৈ আজি আপোনালোকে লক্ষ্য ৰখাটো ভাল। আজি আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পাব পাৰে। খঙক নিয়ন্ত্ৰণ নকৰিলে আজি আপোনালোকৰ বিপদৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ আয় মাত্ৰা বৃদ্ধি হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত হয়তো আজি আপোনালোকৰ বাধা আহি পৰিব পাৰে বা কিছু লোকৰ আজিৰ প্ৰেম বিচ্ছেদো ঘটিব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু লগতে ক'ব লাগিব যে ঘৰত কাৰোবাৰ বিবাহৰ প্ৰস্তাৱো আহিব পাৰে। সন্তানৰ প্ৰতি অকণমান চকু ৰাখিবলগীয়া হ'ব পাৰে। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকে যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলে অলপ সতৰ্কতাৰ অৱলম্বন কৰাটো আজিৰ কাৰণে উচিত হ'ব। ওচৰ চুবুৰীয়াৰ লগতো সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কত লিপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো গতানুগতিক হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। নতুনকৈ ঘৰত যদি কিছু মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে কৰিব পাৰিব আৰু নতুনকৈ ঘৰত যদি কিবা কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। ৰৈ থকা কাম আজি আপোনালোকৰ হৈ উঠিব পাৰে। চাকৰিয়ালসকলে উচ্চপদস্থ বিষয়াৰ পৰা আজি আপোনালোকে সন্মান লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস হোৱা আজিৰ দিনটোত দেখিবলৈ পোৱা যায়। তাৰ লগতে কম বন্ধু বান্ধৱীসকল ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো নতুন এটা খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও আজিৰ দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত আজি আপোনালোকে হ'ব বিচাৰিলে সুন্দৰভাৱে হ'ব পাৰিব। তথাপিও অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়াও হ'ব পাৰে কিছু কিছু ক্ষেত্ৰত।
ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা দিশত আজিৰ দিনটো আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যায়। ভাই ভনীৰ লগত থাকোঁতেও আজি আপোনালোকে সমাদৰ লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। দুই এটা উপৰুৱা বিষয়ত অশান্তি আহি পৰিব পাৰে যদিও ভাটিবেলালৈ সকলো অশান্তি দূৰীকৰণ হোৱা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত মানসিক অস্থিৰতা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। সেইকাৰণে কিছু ক্ষেত্ৰত আজি আপোনালোকৰ ক্ষতিসাধনো হ'ব পাৰে। প্ৰেমত আনন্দ দেখিবলৈ পোৱা যায় আৰু সন্মুখৰ ফালৰ পৰা কিছু লোকৰ আজিৰ প্ৰেমৰ প্ৰস্তাৱো আহিব পাৰে। দাম্পত্য জীৱনত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো ইমান বেয়া দেখিবলৈ পোৱা নাযায়। আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে আজি আনৰ পৰা টকা ধাৰে ল'বলগীয়া হ'ব পাৰে। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ দিনটোৰ আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ভ্ৰমণৰ যোগ নামি আহিব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলেও আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। নতুনকৈ আজি বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত আজি আপোনালোকে নোহোৱাটোৱেই মংগল বুলি ক'ব পৰা যায়। আৰু ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। পোহনীয়া জীৱ জন্তুৰ ঘৰত আগমন হ'ব পাৰে আৰু তাৰ ফলত আজি আপোনালোকৰ ঘৰখনত এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যায়। নতুনকৈ যিকোনো মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলে কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰতো আগভাগ লৈ আজি আপোনালোকে চাব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ ভালেই দেখিবলৈ পোৱা যাব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। প্ৰশাসনিক বিষয়াসকলৰ আজিৰ দিনটোৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত কিছু জটিলতা হ্ৰাস পাব পাৰে আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। হাতত অহা ধন সৎব্যৱহাৰ কৰিব ভাবিলেও বাধাগ্ৰস্ত হ'ব পাৰে আজি আপোনালোক। দাম্পত্য জীৱনত দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পূৰ্ণ মনোভাৱ আজি আপোনালোকৰ লগত থকা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ কিছু উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। সন্তানৰ স্বাস্থ্যৰ প্ৰতি পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। প্ৰেমত আজি আপোনালোকৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব। কৰ্মৰ ক্ষেত্ৰত বা খেলৰ ক্ষেত্ৰত ভ্ৰমণ আজি আপোনালোকে পৰাপক্ষত নকৰাটোৱেই উচিত। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে সাৱধানতা নিশ্চয় অৱলম্বন কৰক। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো অনুকূল ফল দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোত নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ বাধা আহি নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰিলে কৰিব পাৰিব আৰু যান বাহন ব্যৱসায়ৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণেও আজিৰ দিনটোত অৰ্থপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পাবলগীয়া ধন আদায় কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ঘৰুৱা পৰিৱেশত সুখ শান্তিৰ মাজেৰে পাৰ হ'ব। ঘৰত অতিথি আলহীৰ আগমন দেখিবলৈ পোৱা যাব আজি আপোনালোকৰ। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়।
ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলে প্ৰায়বোৰ কথাতেই আজি আপোনালোকে মন নিদিয়াটো উচিত। যি টি কথাত মন দিব লগা হোৱাৰ কাৰণে কেতিয়াবা কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ কিছু ক্ষতি সাধন হোৱাও দেখিবলৈ পোৱা যায়। সেইকাৰণে মূল কথাৰ প্ৰতি সজাগ হোৱাটো আজি আপোনালোকৰ কাৰণে ভাল। দিনটোৰ বিশেষ ভাগত কোনো নতুন আশা দেখিবলৈ পোৱা যাব পাৰে আৰু তাকে দেখি আজি আপোনালোক উৎসাহিত হৈ পৰা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ নতুন চিন্তাধাৰণা কৰিলে উপকৃত হোৱা দেখিবলৈ পোৱা যাব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। সন্তানক লৈ সামান্য চিন্তা হৈ পৰিব পাৰে আজি আপোনালোকক। প্ৰেমত আজি আপোনালোকৰ বাধাগ্ৰস্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ কিছু আশা দেখিবলৈ পাব। নতুনকৈ আজি আপোনালোকে যদি ক'ৰবাত ভ্ৰমণ কৰিবলৈ হয় তেনেহ'লে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগতো আনন্দময় হিচাপে দিনটো পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ কিছু সময় কষ্টকৰ হৈ পৰিব পাৰে কিছু ক্ষেত্ৰত আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে কিবা এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আজিৰ দিনটোৰ কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হোৱাৰ ক্ষেত্ৰত ভাল যোগাযোগৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলে কিছু কৰ্মব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। মনত আজি আপোনালোকে দৃঢ়তা ৰাখিলে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পৰা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। আৰ্থিক ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে আজি আপোনালোকৰ পাৰ হ'ব। ঘৰুৱা পৰিৱেশতো সুখ শান্তিৰ মাজেৰে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। কোনো অচিনাকি ব্যক্তিয়ে আজি আপোনাৰ সহায় সহযোগিতা কৰিব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ লৈ আজি চাব পাৰিব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে অলপ সাৱধানতা নিশ্চয় অৱলম্বন কৰাটো আজি আপোনালোকৰ দৰকাৰ হৈ পৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত অসুবিধাৰ মাজেৰে আজি আপোনালোকৰ দিনটোৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব পাৰে। তথাপিও আজি আপোনালোক ইমান নিশ্চিত নহ'ব। মানসিক অৱস্থা আজি আপোনালোকৰ মধ্যম বুলি ক'ব পৰা যায়। আশা কৰাৰ কোনো যোগাযোগত আজি আপোনালোকে উপকৃত হ'ব আৰু তাৰ ফলত আজি আপোনালোকৰ মনটো হওক বা ঘৰুৱা পৰিৱেশ আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত সৰু সুৰা মতবিৰোধ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু অসুবিধাৰ মাজেদি অগ্ৰসৰ লাভ কৰা দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ দিনটোৰ সংগ সুখ দেখিবলৈ পোৱা যাব। লগতে সন্তানৰ প্ৰতিও আজি আপোনালোকে অকণমান চকু ৰাখিবলগীয়া হ'ব পাৰে। প্ৰেমতো সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে কৰিব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে আজি আপোনালোকে জয় হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। তাৰ লগতে কম বন্ধু বান্ধৱীসকল বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে দিনটোৰ। নতুনকৈ যান বাহন বা মাটি বাৰী বা সা সম্পত্তি বা ঘৰত যিকোনো নতুন বস্তু ক্ৰয় কৰিবলৈ হ'লে আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। পাবলগীয়া ধন সুন্দৰভাৱে আদায় কৰিব পাৰিব বা সেই ধন পোৱাৰ ক্ষেত্ৰত শুভ সুযোগ লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব আৰু ঘৰুৱা পৰিৱেশতো আজি আপোনালোকে সময় দিবলৈ সক্ষম হ'ব। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে বৃদ্ধি হ'ব পাৰে বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো ভাল। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকে বাধাগ্ৰস্ত হ'বলগীয়া হ'ব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ খৰচ পাতি ৰোধ কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে যত্ন লোৱাটো উচিত বুলি ক'ব পৰা যায়। আজি আপোনালোকৰ জমা ধন খৰচ হোৱাৰ সম্ভাৱনা বহুত বেছি দেখিবলৈ পোৱা যাব পাৰে। প্ৰাপ্য ধন আদায় কৰাৰ সুযোগ সুবিধা লাভ কৰিব আৰু সেই সুযোগ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত বন্ধুবৰ্গই আজি আপোনাক সহায় সহযোগিতা কৰিব পাৰে।
বিদ্যাত আজি আপোনালোকৰ দিনটোৰ বেয়া দেখিবলৈ পোৱা নাযায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। প্ৰেমত হয়তো আজি আপোনালোকৰ বাধা আহি পৰিব পাৰে। ব্যক্তিত্ব আৰু ধৈৰ্য ৰক্ষা কৰি চলিলে যিকোনো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু লগতে যিকোনো আধৰুৱা কাম সম্পূৰ্ণ আজি আপোনালোকৰ হৈ উঠাও দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। সন্তানৰ কাৰণেও আজি আপোনালোকৰ খৰচ বৃদ্ধি দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আগ্ৰহ বৃদ্ধি হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰিব, কিন্তু দূৰ ভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধানতা নিশ্চয় অৱলম্বন কৰাটো দৰকাৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ একেবাৰে বেয়া দেখিবলৈ পোৱা নাযায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বাধা আহি পৰিব পাৰে। আৰু চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব আৰু কিছু লোকৰ পদোন্নতিৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰিলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত আজি আপোনালোকে অকণমান চকু ৰখাটো উচিত হৈ পৰিব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ একেবাৰে বেয়া দেখিবলৈ পোৱা নাযায়। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ কৰ্মে দিনটোৰ উন্নত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। কৰ্মব্যস্ততা হৈ থকা লোকসকলৰ আয় মাত্ৰা বৃদ্ধি হ'ব, কিন্তু সঞ্চয় আজি আপোনালোকে ভবা ধৰণে কৰিব নোৱাৰিব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো শুভ বুলি ক'ব পৰা যায়। শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ছুটি ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। প্ৰেমত আজি আপোনালোকৰ উৎসাহ দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত আজি আপোনালোকৰ দিনটোৰ মতবিৰোধ দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পূৰ্ণ মনোভাৱ আজি আপোনালোকৰ লগত থাকিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব। সন্তানৰ প্ৰতি অকণমান চকু ৰাখিব পাৰিলে আজি আপোনালোকৰ বেয়া নহয়। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হোৱা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে আজি আপোনালোকৰ হ্ৰাস হ'ব। মনত আজি আপোনালোকে দৃঢ়তা ৰাখিলে যিকোনো আধৰুৱা কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। ঠিকা কৰা লোকসকলে পাৰে যদি অলপ সাৱধানতা অৱলম্বন কৰক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে অকণমান চকু ৰাখিব লাগিব সেই ব্যৱসায়ত। ঘৰুৱা পৰিৱেশত সুখ শান্তিৰ মাজেৰে পাৰ হ'ব আৰু ঘৰত আজি আপোনালোকৰ আত্মীয়ৰ আগমন দেখিবলৈ পোৱা যাব পাৰে। তাৰ ফলত ঘৰুৱা পৰিৱেশ সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব আজি আপোনালোকে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে প্ৰাপ্য সন্মান লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পুৱাৰ ভাগতকৈ আবেলি ভাগত আজি আপোনালোকৰ দিনটোৰ উন্নত ফল দেখিবলৈ পোৱা যায়। সেইকাৰণে পুৱাৰ ভাগত আজি আপোনালোকে যিকোনো ক্ষেত্ৰত অলপ সাৱধানতা নিশ্চয় অৱলম্বন কৰাটো দৰকাৰ হ'ব বুলি ক'ব পৰা যায়। কৰ্মস্থানত আজি আপোনালোকৰ দিনটোৰ ভালেই দেখিবলৈ পোৱা যায় আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাত কিছু আশাৰ পথ দেখিবলৈ পোৱা যাব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শৰীৰ মধ্যম হিচাপে পাৰ হ'ব যদিও ইমান নিশ্চিত নহ'ব। সেইকাৰণে শৰীৰৰ প্ৰতি একেবাৰে আজি আপোনালোকে অৱজ্ঞা নকৰাটোৱেই উচিত। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব আৰু ভ্ৰমণৰ ফলত হ'ব পাৰে আজি আপোনালোকৰ দ্ৰব্য লাভ। দাম্পত্য জীৱনত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে আজি আপোনাক ঠগিবলৈ চেষ্টা
কৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব। লগতে নতুনকৈ যদি ব্যৱসায়িক বাণিজ্য আজি আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজি কিছু ব্যস্ততাৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ শুভ হিচাপে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানতো আজি আপোনালোকৰ দিনটো শুভ হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলে কিন্তু আজি আপোনালোকে অলপ সতৰ্কতাৰ অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকে সন্মান লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। ঘৰত নতুনকৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলে কৰিব পাৰিব আৰু যিকোনো আধৰুৱা কাম হোৱাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস পাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো ভাল বুলি ক'ব পৰা যায় যদিও ভাটিবেলালৈহে বেছি উন্নত ফল দেখিবলৈ আজি আপোনালোকে পাব। ঠিকা কৰা লোকসকলে যিকোনো ক্ষেত্ৰত আজি আপোনালোকে বিনিয়োগ কৰিলে লাভৱান হোৱা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত কাৰোবাৰ বিবাহৰ কথা আলোচনা কৰি চাব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু আজি আপোনালোকে বিশেষকৈ সাৱধানতা নিশ্চয় অৱলম্বন কৰক। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মস্থানত আজি আপোনালোকে নতুন আনন্দ লাভ দেখিবলৈ পোৱা যাব আৰু লগতে আজি আপোনালোকৰ নতুন আশা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ধাউতি বৃদ্ধি হ'ব পাৰে। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো অলপ সাৱধানতা নিশ্চয় অৱলম্বন কৰক। সন্তানৰ শুভ হ'ব। ধৰ্মীয় অনুষ্ঠানত মধ্যম হ'ব আৰু প্ৰেমত আজি আপোনালোকৰ দিনটোৰ অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰে। বেংক কৰ্মচাৰীসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ বুলি ক'ব পাৰি আৰু নিজৰ দক্ষতা আজি আপোনালোকে দেখুৱাব পাৰিব কৰ্মৰ ক্ষেত্ৰত। হাতলৈ ধন অহাৰ সুযোগ সুবিধা লাভ কৰিব পৰাও সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ ভবামতে সিদ্ধি হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত ভাল যোগাযোগৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। নতুনকৈ আজি আপোনালোকে যান বাহন ব্যৱসায়ৰ লগত জড়িত হ'ব বিচাৰিলে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। যদি নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। কোনো আত্মীয়ৰ পৰা আজি আপোনালোকে এটা বেয়া খবৰ হোৱাৰ বা বেয়া খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত অতিথি আলহীৰ আগমন হ'ব পাৰে। বিয়া বাৰুৰ কথা আজি আপোনালোকে পাতি চাব পাৰে। যিকোনো ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে আজি আপোনালোকে ল'ব পাৰিব। লগতে পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো ভাল। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সুন্দৰভাৱে বুজি পালে হয়তো আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি আজিৰ দিনটোৰ ৰাশিফল শিতানটো। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।